Welcome to a new video. আজি এটা বিশেষ এনাউন্সমেন্ট কৰাৰ বাবে মই ভিডিঅ'টো বনাই আছো। আমাৰ নগাঁও ITI এতিয়া এডমিশন প্ৰসেস ষ্টাৰ্ট হ'বলৈ গৈ আছে। সো তাৰ বাবে ৰেজিষ্ট্ৰেচন প্ৰসেস ষ্টাৰ্ট হৈছে। সো ৰেজিষ্ট্ৰেচন কৰাৰ বাবে তলত দিয়া ৱেবছাইটত আপোনালোকে যাব পাৰিব, তাত গৈ পেলাই ৰেজিষ্টাৰ কৰিব পাৰিব। যদি কোনোবা ইন্টাৰেস্টেড হয়, কোনো ষ্টুডেণ্টে যদি নগাঁও ITI জয়েন কৰিব বিচাৰে এজ এ ষ্টুডেণ্ট, তেন্তে হ'লে এই ৱেবছাইটত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। সো যদি ইন্টাৰেস্টেড থাকে তেন্তে হ'লে as early as possible আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লওক। সো এতিয়া চাই লওক আপোনালোকে ৰেজিষ্টাৰ কেনেকৈ কৰিব। সো ফাৰ্ষ্ট গো টু দিছ ৱেবছাইট itiassamadmission.nic.in। দিছ ইজ দ্য ৱেবছাইট। এই ৱেবছাইটটো খুলি ল'ব। নেক্সট স্ক্ৰল কৰি পেলাই তলত আহিব অলপ। আহাৰ পিছত এই অপশ্যনটো ৰেজিষ্ট্ৰেচন লগইন ফৰ আছাম ITI ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত এইটো স্ক্ৰীন আহিব। এগেইন আপোনালোকে স্ক্ৰল কৰি অলপ তলত যাব, গৈ পেলাই ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেচনত এবাৰ ক্লিক কৰি ল'ব। নেক্সট আকৌ স্ক্ৰল কৰি পেলাই তলত যাব, গৈ পেলাই আই এগ্ৰি ক্লিক কৰি ল'ব। তাৰপিছত লেফ্ট ছাইডত স্ক্ৰল কৰিব, গৈ পেলাই চেক অলত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত এগ্ৰিত ক্লিক কৰিব, দেন ক্লিক য়েছ। এণ্ড আফটাৰ ডেট এই ৰেজিষ্ট্ৰেচন ফৰ্মটো আহিব। এই ফৰ্মটো ভালদৰে চাই পেলাই ফিল আপ কৰি ল'ব, বিকজ এতিয়া ভুল হ'লে অলপ প্ৰব্লেম হৈ যায়। চ' সেইকাৰণে ভালদৰে চাই পেলাই ফিল আপ কৰি ল'ব। ফৰ্মটো ফিল আপ কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব, এণ্ড ছাবমিটত ক্লিক কৰি পেলাই ৰিকুৱাৰ্ড ডকুমেণ্টখিনি আপলোড কৰি ল'ব। চ' ইয়াত মই ফুল ডিটেইলছটো দিয়া নাই, বিকজ মোৰ তাত কোনো কেণ্ডিডেটৰ ডিটেইলছ নাছিলে। ইয়াৰ পিছত আপোনালোকে নগাঁও ITIত আহিব লাগিব। অহাৰ পিছত ইয়াত আপোনালোকে আপলোড কৰা ডকুমেণ্টখিনি ভেৰিফাই কৰা হয়। ইয়াত নগাঁও ITIত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম অলৰেডি চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতহে এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব। চ' ইয়াত মই এটা কথা কৈ দিওঁ যে চবতে ইমান টেনশ্যন ল'ব নালাগে, বিকজ এই এডমিশ্যনৰ প্ৰচেছটো মোটামুটি 2 পৰা 3 মাহ লগাই পেলাই হয়। চ' ইউ ডোণ্ট নিড টু ৱৰি, আপোনালোকে আৰামত আহিব পাৰিব। কিন্তু ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কামটো আপোনালোকে চবে কৰাই থ'ব, বিকজ উইদাউট দ্য ৰেজিষ্ট্ৰেশ্যন এডমিশ্যন ল'ব নোৱাৰি। চ' দিজ আৰ দ্য কোৰ্ছ এভেইলেবল, আৰু কেইটা ছিট আছে আৰু কিমান কোৰ্ছ ফিজ সেইটো আপোনালোকে চাব পাৰি আছে, ইয়াত মই দি দিছোঁ। আৰু এই তলত এই ব্লুত আপোনালোকে চাই আছে 3টা নতুন ট্ৰেড ষ্টাৰ্ট হৈছে।